নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, নিশ্চয় আপোনালোক ভালে আছে। ভক্তি দৰ্শন অসম চেনেলে পুনৰবাৰ স্বাগতম জনাই আজি আপোনালোকৰ মাজলৈ এভাগ বিখ্যাত পুথি খনিকৰ পুথিৰ বিষয়ে কিছু কথা লৈ আহিছোঁ। যদি আপোনালোকে খনিকৰ পুথিৰ বিষয়ে এই কথাখিনি ভাল পায় তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন আমি পুথিভাগৰ কিছু ইতিবৃত্তৰ বিষয়ে জানি লওঁ। খনিকৰ পুথি গোলাঘাট জিলাৰ দেৰগাঁৱৰ অন্তৰ্গত মিছামৰা মৌজাৰ খনিকৰ গাঁৱত সংৰক্ষিত এখন পুথি। এইখন পুথি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত কীৰ্তন ঘোষা আৰু নামঘোষা নামৰ দুখন সাঁচিপতীয়া পুথিৰ সমষ্টি। এই পুথিখন প্ৰায় ২৫০ বছৰ পুৰণি। লোকবিশ্বাস মতে পুথিখনত বিভিন্ন আধ্যাত্মিক আৰু অলৌকিক শক্তি জড়িত হৈ আছে। খনিকৰ পুথি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত কীৰ্তন আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ নামঘোষা নামৰ দুখন সাঁচিপতীয়া পুথিৰ সমষ্টি। খনিকৰ পুথিখন সাঁচিপাতত প্ৰাচীন অসমীয়া লিপিৰে লিখা। এইখন পুথি দুখন আৱিষ্কাৰ হোৱাৰ সময়ৰ পৰাই একেলগ কৰি এটা কাঠৰ বাকচৰ ভিতৰত ৰখা হৈছে। কথিত আছে যে মানৰ অসম আক্ৰমণৰ সময়ত ১৮১৯ৰ পৰা ১৮২১ চনলৈ খনিকৰ গাঁৱৰ নিৰ্বাসী নৰহৰি বৰুৱা বংশৰ মণি বৰুৱা নামৰ ব্যক্তি এজনে এই পুথিসমূহ উদ্ধাৰ কৰিছিল। সেই সময়ত মানৰ অত্যাচাৰত গাঁৱৰ অধিকাংশ লোকেই হাবিয়ে বননিয়ে পলাই ফুৰিছিল যদিও মণি বৰুৱাই বাৰ্ধক্যৰ বাবে ঘৰ এৰি যাব পৰা নাছিল। এসময়ত মানে গাঁৱৰ সকলোৰে ঘৰত সম্পত্তিসমূহ লুট কৰি লৈ যায় আৰু কিবা কাৰণত মণি বৰুৱা ঘৰৰ পুখুৰীৰ পাৰত এটা টোপোলা এৰি থৈ যায়। তাৰপিছত বৰুৱাই টোপোলাটো খুলি তাত কীৰ্তন, দশম, নামঘোষা আৰু ভক্তি ৰত্নাৱলী নামেৰে 4খন মহাপুৰুষীয়া সাঁচিপাতৰ পুথি উদ্ধাৰ কৰে। কিছুদিনৰ পিছত তেওঁ ইয়াৰে দশমখন নিজৰ গাঁৱৰ নামঘৰলৈ আৰু ভক্তি ৰত্নাৱলীখন কাষৰ হালোৱা গাঁৱৰ নামঘৰলৈ আগবঢ়ায়। বাকী ৰোৱা কীৰ্তন আৰু নামঘোষা পুথি দুখন নিজৰ ঘৰতে সংৰক্ষণ কৰি ৰাখে। পুথি দুখন ৰাখিবলৈ সেই সময়তে স্থানীয় শিল্পী লীলাৰাম বৰুৱাই 2টি কাঠৰ বাকচ তৈয়াৰ কৰি দিয়ে। মণি বৰুৱাৰ মৃত্যুৰ পিছত বংশানুক্ৰমে তেখেতৰ পৰিয়ালে পুথি দুখন সংৰক্ষণৰ দায়িত্ব লয়। মানৰ আক্ৰমণৰ সময়ৰ পৰা বৰ্তমানলৈকে মণি বৰুৱাৰ খনিকৰ গাঁৱতে সংৰক্ষিত হৈ থকাৰ বাবে এই সংযুক্ত পুথি দুখন খনিকৰ পুথি নামেৰে জনাজাত হৈ পৰিল। খনিকৰ পুথিৰ অন্তৰ্গত কীৰ্তন পুথিখন মুঠ পৃষ্ঠাৰ সংখ্যা হ'ল ১০৫ খিলা। এই পুথিৰ সাঁচিপাতসমূহ দীঘে ৪৫ চেণ্টিমিটাৰ আৰু বহলে ১৬ চেণ্টিমিটাৰ। সেইদৰে নামঘোষাখন মুঠ পৃষ্ঠাৰ সংখ্যা ৫৩ খিলা। প্ৰতিটো পৃষ্ঠাৰ দীঘ ৩৫ চেণ্টিমিটাৰ আৰু প্ৰস্থ ১০ চেণ্টিমিটাৰ। এইখন বান্ধি ৰাখিবৰ বাবে এটা বিন্ধাও আছে। দুইখন পুথিৰ লিখকৰ নাম উল্লেখ নাই। প্ৰথমতে খনিকৰ গাঁৱৰ গুৰুগৃহতে ভক্তসকলে খনিকৰ পুথিক পূজা অৰ্চনা কৰিছিল। কালক্ৰমত খনিকৰ পুথিৰ বিষয়ে ৰাইজ জনাজাত হোৱাত ৰাইজৰ দান বৰঙণিৰে পুথিখন থোৱা সাধাৰণ গৃহটো ২০০০ চনত নামঘৰ হিচাপে প্ৰতিষ্ঠা হয়। নামঘৰটোৰ বাকী ৰোৱা মূল মণিকূটটো অসমৰ কৃষিমন্ত্ৰী অতুল বৰাই ২০১৭ চনত উদ্বোধন কৰিছিল। ইয়াৰ লোকবিশ্বাস প্ৰথমে ২-এজন লোকে এই পুথি নিজ গৃহত পাঠ কৰিবলৈ নি মনোকামনা সিদ্ধি আৰু মানসিক প্ৰশান্তি লাভ কৰিছিল আৰু এনেকৈ ইয়াৰ অলৌকিক মহিমা ৰাইজৰ মাজত বিয়পিবলৈ ধৰে। বৰ্তমান খনিকৰ নামঘৰলৈ প্ৰতিদিনে একাধিক ভক্তৰ সমাগম হয়। বহুতে পুথিখন স্বগৃহলৈ নি নাম প্ৰসংগৰ জৰিয়তে শ্ৰৱণ কীৰ্তন কৰে। পুথিভাগক নিজ গৃহলৈ নিব বিচৰা ভক্তই চুৰিয়া চাদৰ আদি পৰম্পৰাগত ভকতীয়া পোছাক পিন্ধি বাকচৰ সৈতে নিজৰ মূৰৰ ওপৰত বা কান্ধত বহুৱাই নিয়াৰ নিয়ম আছে। প্ৰিয় বন্ধু বান্ধৱীসকল, আজি খনিকৰ পুথিভাগৰ বিষয়ে কিছু চমু আভাস পাই আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো। আকৌ এনেকুৱা আপোনালোকৰ মাজলৈ ভিডিঅ' লৈ অনাৰ প্ৰতিশ্ৰুতিৰে আপোনালোকৰ মাজৰ পৰা মই আজি বিদায় লৈছোঁ। ধন্যবাদ, নমস্কাৰ।